Hello everyone. So আজিৰ এই ভিডিঅ'ত CW কাউন্সেলিংৰ ফাৰ্ষ্ট ৰাউণ্ডৰ ৰিজাল্টছ ওলোৱাৰ পাছত কেনেদৰে একচেপ্ট বা ৰিজেক্ট কৰিব লাগে, ব্ৰাঞ্চ আপগ্ৰেডেশ্যন কেনেকৈ কৰিব লাগিব পিছৰ কাউন্সেলিংলৈ, আৰু তাৰ পিছত একচেপ্টেন্স লেটাৰ, সিট এলটমেন্ট লেটাৰ এইবোৰ কেনেদৰে সাইন কৰি আপলোড কৰিব লাগিব এই সকলোবোৰ ক'ব আহিছো। আৰু মই এনে একচেপ্ট ৰিজেক্ট ফ্ৰিজ কেনেকৈ কৰিব লাগে আগৰ এটা ভিডিঅ'ত দি থৈ দিছো, হ'লেও আজি আকৌ এবাৰ কম আৰু তাৰ লগতে একচেপ্টেন্স লেটাৰ সেইবোৰৰ ওপৰত ডিছকাছ কৰিম। দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু নতুনকৈ এই চেনেলত আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। তোমালোকৰ ফাৰ্ষ্ট ৰাউণ্ড সিট এলটমেণ্ট 25 জুলাই তাৰিখে আবেলিৰ ভিতৰত ওলাই যাব। ওকে, তেনেহ'লে প্ৰচেছবোৰলৈ যাওঁ। প্ৰথমতে তোমালোকে DTE CW বুলি গুগলত চাৰ্চ কৰি দিবা। তাৰপিছত তোমালোকে এইটো ৱেবছাইটত যাবা। তাৰপিছত তোমালোকে ডাইৰেক্ট এটা লিংক পাবা, ক্লিক হিয়াৰ ফৰ এলটমেণ্ট অফ CW 2024 বুলি, তাতে ক্লিক কৰি দিবা। আৰু এইটো লিংক নাপালে তোমালোকে CW কাউন্সেলিং 2024 নটিফিকেশ্যন বুলি পাবা, তাতে ক্লিক কৰি দিবা। তাৰপিছত আকৌ ইয়ালৈ আহি যাব, ক্লিক হিয়াৰ ফৰ এলটমেণ্ট অফ CW 2024। চ' ইয়াতে ক্লিক কৰি দিবা। তাৰপিছত তোমালোকে লগইন ডিটেইলছ দিব লাগিব, ৰোল নম্বৰ, ডেট অফ বাৰ্থ আৰু চিকিউৰিটি কোড দি কিনে লগইন কৰি দিবা। তাৰপিছত তোমালোকে এখন ইণ্টাৰফেচ পাবা য'ত লিখা থাকিব ইউ হেভ বিন এলটেড টু ডেছ ইঞ্জিনিয়াৰিং কলেজ থ্ৰু কাউন্সেলিং ৰাউণ্ড 1। তাৰপিছত তোমালোকে চুজ অপশ্যনটো ক্লিক কৰি দিবা। তাৰপিছত প্ৰথম অপশ্যনত লিখা আছে একচেপ্ট দ্য কাৰেণ্ট এলটমেণ্ট আৰু ছেকেণ্ড অপশ্যনত ৰিজেক্ট এণ্ড এক্সিট ফ্ৰম দ্য এণ্টায়াৰ কাউন্সেলিং প্ৰচেছ। চ' ইয়াত তোমালোকে একচেপ্ট কৰিবই লাগিব, আৰু যদি তোমালোকে ৰিজেক্ট এণ্ড এক্সিট ফ্ৰম দ্য এণ্টায়াৰ কাউন্সেলিং প্ৰচেছ অপশ্যনত ক্লিক কৰি দিয়া, তেন্তে তুমি CW 2024ৰ পৰা সম্পূৰ্ণ বাহিৰ হৈ যাবা, কোনো কাউন্সেলিঙতে তোমাক বহিব নিদিব। চ' সেইকাৰণে অপশ্যনত একচেপ্ট কৰি দিবা। তাৰপিছত একচেপ্ট কৰাৰ পিছত তোমালোকে এটা অপশ্যন দেখিবা তাৰ তলতে অটো আপগ্ৰেড বুলি, তাৰপিছত তোমালোকে চুজ অপশ্যনত ক্লিক কৰি দিবা। চ' ইয়াত তোমালোকে তিনিটা অপশ্যন দেখিবা। প্ৰথম অপশ্যনটো পাৰ্টিচিপেটিং ইন ফাৰ্ডাৰ ৰাউণ্ডছ ফৰ এ বেটাৰ প্ৰিফাৰেঞ্চ, ছেকেণ্ড অপশ্যনত ইণ্টাৰেষ্টেড ইন পাৰ্টিচিপেটিং ইন ফাৰ্ডাৰ ৰাউণ্ডছ ফৰ এ বেটাৰ প্ৰিফাৰেঞ্চ উইদিন কাৰেণ্ট এলটেড কলেজ, আৰু তৃতীয় অপশ্যনত ফ্ৰিজ দ্য সিট অফ দ্য কাৰেণ্ট এলটেড কলেজ। তোমালোকে এইবোৰ অপশ্যনত পাবা। চ' তিনিওটা পইণ্ট ভালদৰে বুজাই দিছো। চ' প্ৰথম অপশ্যনলৈ গৈছো, পাৰ্টিচিপেটিং ইন ফাৰ্ডাৰ ৰাউণ্ডছ ফৰ এ বেটাৰ প্ৰিফাৰেঞ্চ। ইয়াৰ মিনিংটো বেচিকেলি তোমালোকে যোনবোৰ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত ব্ৰাঞ্চৰ প্ৰিফাৰেঞ্চবোৰ দিছিলা, চ' ধৰি লোৱা তোমালোকে তাৰ 8 নম্বৰ প্ৰিফাৰেঞ্চটো ফাৰ্ষ্ট কাউন্সেলিঙত এলট হ'লা, আৰু তোমালোকৰ যদি 8 নম্বৰ প্ৰিফাৰেঞ্চৰ ওপৰৰ প্ৰিফাৰেঞ্চবোৰ লাগে নেক্সট কাউন্সেলিঙলৈ তোমাৰ ৰেংক কাট অফ অনুসৰি, তেনেহ'লে তোমালোকে প্ৰথম অপশ্যনটো ক্লিক কৰি দিবা। এইবাৰ দ্বিতীয় অপশ্যনলৈ গৈছো, ইণ্টাৰেষ্টেড ইন পাৰ্টিচিপেটিং ইন ফাৰ্ডাৰ ৰাউণ্ডছ ফৰ এ বেটাৰ প্ৰিফাৰেঞ্চ উইদিন কাৰেণ্ট এলটেড কলেজ। চ' ইয়াত মই ফাৰ্ষ্ট অপশ্যনত যিখিনি বুজালো সেইখিনিয়ে, মানে ওপৰৰ প্ৰিফাৰেঞ্চবোৰ লাগে কিন্তু যোনখন কলেজত ফাৰ্ষ্ট কাউন্সেলিঙত এলট হৈছিলা সেইখন কলেজতে যদি ছেকেণ্ড কাউন্সেলিঙত বেলেগ ব্ৰাঞ্চ লাগে কাট অফ অনুসৰি, তেনেহ'লে এই অপশ্যনটো ক্লিক কৰি দিবা। তোমালোকক এটা এক্সাম্পলৰে বুজাই দিছো। চ' এক্সাম্পলত তোমালোকে ধৰি লোৱা তোমালোকে 8 নম্বৰ প্ৰিফাৰেঞ্চ মানে AECৰ কোনোবা এটা ব্ৰাঞ্চ পালা প্ৰথম কাউন্সেলিঙত, আৰু তোমালোকে ভাবি আছা যে মোক AECৰে ব্ৰাঞ্চ লাগে ওপৰৰ প্ৰিফাৰেঞ্চবোৰত। চ' সেনেকুৱা হ'লে তোমালোকৰ যোনটো 8 নম্বৰ প্ৰিফাৰেঞ্চৰ ওপৰৰ AECৰ ব্ৰাঞ্চবোৰ আছে, যেনে 3 নম্বৰত আছে, 6 নম্বৰত আছে আৰু 7 নম্বৰত আছে, সেইবোৰ নোপোৱা, বাকী তাৰ 1, 2, 4, 5 যিকোনো ব্ৰাঞ্চ পাই যাব পাৰা এই অপশ্যনটো ক্লিক কৰি দিলে। চ' সেইটোৱে যদি ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙত যোনখন কলেজত পোৱা, চ' সেইখন কলেজতে ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙতো সেইখন কলেজতে পাব বিচাৰিছা, চ' তেনেকুৱা হ'লে ছেকেণ্ড অপশ্যনটো ক্লিক কৰি দিবা। এইবাৰ থাৰ্ড অপশ্যনলৈ গৈছো, ফ্ৰিজ দ্য সিট অফ দ্য কাৰেণ্ট এলটেড কলেজ। চ' তোমালোকে এইটো অপশ্যন কেতিয়া ক্লিক কৰিবা, যেতিয়া তোমালোকে ফাৰ্ষ্ট কাউন্সেলিঙতে নিজে বিচৰা কলেজখনত নিজে বিচৰা ব্ৰাঞ্চটো পাই গ'লা, আৰু পিছলৈ মানে নেক্সট কাউন্সেলিঙলৈ আপগ্ৰেডেশ্যন কৰিব খোজা নাই ব্ৰাঞ্চক লৈ বা কলেজক লৈ, ত' তেনেহ'লে এই অপশ্যনটো ক্লিক কৰি দিবা। মানে তোমালোকে যিখন কলেজতে যিটো ব্ৰাঞ্চ পাব বিচাৰিছিলা তোমালোকে পালা, আৰু ফাৰ্ডাৰ ৰাউণ্ডলৈ তোমালোকে বহিব খোজা নাই আৰু আপগ্ৰেডেশ্যন কৰিব খোজা নাই, তেন্তে এই অপশ্যনটো ক্লিক কৰি দিবা। তাৰপিছত ছাবমিটত ক্লিক কৰি দিবা। তাৰপিছত ছাকচেছফুলি ছাবমিট বুলি আহিব, তাত অ'কে কৰি দিবা। তাৰপিছত তোমালোকে এটা অপশ্যন পাবা ডাউনলোড একচেপ্টেন্স লেটাৰ, সেইখন ডাউনলোড কৰি ল'বা। একচেপ্টেন্স লেটাৰ ডাউনলোড কৰাৰ পিছত তোমালোকে এখন PDF পাবা।
PDF খনত তোমালোকৰ ডিটেইলছবোৰ পাবা যে কোনখন কলেজত কোনটো ব্ৰাঞ্চ তোমালোকে এলট হ'লা সেইবোৰ পাবা সো এই ফৰ্মখন তোমালোকে জেৰক্স কৰি ল'ব লাগিব জেৰক্স কৰি তোমালোকে সিগনেচাৰ অফ দা ক্যান্ডিডেট সেইবোৰ কৰিব লাগিব ফুল নেম তোমালোকে বহাব লাগিব আৰু ডেটটো লিখিব লাগিব যোনটো ডেটত তোমালোকে আকৌ ৱেবছাইটত আপলোড কৰি দিবা সেইটো ডেটটো দিব লাগিব আৰু তাৰ লগতে সিগনেচাৰ অফ পেৰেণ্টছ গাৰ্জিয়ানছ সেইবোৰ দিব লাগিব নেম এড্ৰেছ ফোন ডেট সেই সকলোবোৰ ডিটেইলছ দিব লাগিব তাৰ পিছত যোনখনত তোমালোকে সাইন কৰিলা ডেটবোৰ লিখিলা সেইখন তোমালোকে আকৌ ইয়াত ৱেবছাইটত আপলোড কৰি দিব লাগিব সো ইয়াত তোমালোকে দেখিছে ব্ৰাউজ ফাইল বুলি অপচনটো ইয়াত তোমালোকে ক্লিক কৰি যোনখন তোমালোকে জেৰক্স কপিত তোমালোকে সিগনেচাৰ আৰু ডেট লিখিলা সেইখন আপলোড কৰি দিব লাগিব আৰু PDF ফৰ্মত হ'ব লাগিব আৰু 200 KB কৈ কম সাইজৰ হ'ব লাগিব আপলোড কৰা ফাইলটো তাৰ পিছত তোমালোকে আপলোড কৰি দিবা তাৰ পিছত তোমালোকে এখন সিট এলটমেন্ট লেটাৰ এখন পাবা সেইখন তোমালোকে ডাউনলোড কৰি লবা আৰু তোমালোকৰ ফিজিক্যাল ভেৰিফিকেশনৰ সময়ত এখন দিব লাগিব আৰু তাৰ পিছত তোমালোকে যোনখন সিট এলটমেন্ট লেটাৰ পাবা তাতে তোমালোকে দেখিবা যে তোমালোকৰ এটা সময় ৰেঞ্জ দিব যোনটো সময়ৰ ভিতৰত তোমালোকে ফিজিক্যাল ভেৰিফিকেশনৰ কাৰণে এখন কলেজত যাব লাগিব আৰু ইয়াৰ পিছত কিছুমান ইম্পৰ্টেন্ট পইণ্টছ আছে CWE কাউন্সেলিংক লৈ সো চাই লবা প্ৰথম পইণ্টটো কৈছে allotted candidates must visit the allotted institutions for document verification on the dates and times specified in the allotted letter in the allotment letter along with all original documents so ইয়াত কৈছে যে ডকুমেন্টস ভেৰিফিকেশনৰ দিনা allotted candidates বোৰ যাব লাগিব স্পেসিফিক টাইমত যোনটো সময় তোমালোকৰ allotment letterত আছে আৰু তাৰ লগত তোমালোকে original documents বোৰ লৈ যাবা second pointত আছে after the document verification and admission the candidate will get an admission receipt from the portal তাৰ পিছত তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ পিছত তোমালোকৰ DTE ৱেবছাইটত তোমালোকে এখন এডমিশন ৰিসিপ্ট পাবা সেইখন তোমালোকে ডাউনলোড কৰি ল'বা তাৰ পিছৰ পইণ্টটো if a candidate receive an allotment letter after upgradation he or she must accept the newly allotted seat because his or her previously given seat has already been cancelled so যেতিয়া তোমালোকে নেক্সট ৰাউণ্ড কাউন্সেলিংত আপগ্ৰেডেশনৰ কাৰণে কবা তেতিয়া এখন কলেজ পাবা আৰু কলেজ পোৱাৰ পিছত তোমালোকে এখন allotment letter দিব আৰু allotment letterখন তোমালোকে একচেপ্ট কৰিব লাগিব কাৰণ তোমালোকৰ যোনটো ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিংত সিট পাইছিলা সেইটো সিট তোমালোকৰ কেনসেল হৈ গৈছে তাৰ পিছৰ পইণ্টটোত আছে if a candidate receives an allotment in the next round of counseling after upgradation he or she will not need to go to the allotted college he or she can accept their seat through online so ইয়াত কৈছে যে তোমালোকৰ আপগ্ৰেডেশন কৰাৰ পিছত সেকেন্ড ৰাউণ্ডত এখন কলেজ পালা আৰু তোমালোকে ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিংতে যোনখন কলেজত পাইছিলা সেইখন কলেজত গৈ কিনে তোমালোকে ডকুমেন্ট ভেৰিফিকেশন কমপ্লিট কৰিলা সো নেক্সট যেতিয়া তোমালোকে সেকেন্ড কাউন্সেলিংত কলেজ পাবা তেতিয়া তোমালোকে আৰু সেইখন কলেজলৈ আকৌ এবাৰ ফিজিক্যাল ভেৰিফিকেশন কৰিবৰ কাৰণে যাব নালাগে যোনবোৰ ডকুমেন্টস ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিংতে তোমালোকৰ ভেৰিফিকেশন হৈ গৈছিল সো সেইবোৰ নতুন যোনখন কলেজত সেকেন্ড ৰাউণ্ড কাউন্সেলিংত সেইখন কলেজত অনলাইন ট্ৰান্সফাৰ হৈ যাব ডকুমেন্টছবোৰ আৰু তাৰ পিছত অপচনটোত আছে moreover the candidate must physically appear in the institution on the date of final admission to the respective allotted institution so ইয়াত কৈছে যে ফাইনেল এডমিশনৰ দিনা তোমালোকে ৰেসপেক্টিভ কলেজবোৰত যাব লাগিব সো তেনেহলে এইখিনি আছিল এই ভিডিওটো যদি ভাল পালা লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰি দিব বাকি নেক্সট ভিডিওত লগ পাম ধন্যবাদ